हेलो एवरीवन जॉब एडुकेशन चैनल आपको स्वागतम जनाइছো ইতিমধ্যে তিনিখনকৈ নোটিছ আহিছে পুনৰ নতুন নোটিছ হয় ইয়াতে আপোনালোকে মুকলি হৈছে তিনিটা ডিপাৰ্টমেন্টত যেন আমাৰ অসমৰ ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব আৰু পুৰবি যেটো ডেয়াৰী হয় গুৱাহাটীৰ পুৰবি ডেয়াৰীৰ বাবে আপোনালোকৰ ইয়াতে এইখিনি আমাৰ গভৰ্ণমেন্টৰ জব হয় কিন্তু এইখিনি প্ৰাইভেট নহয় কিন্তু আপোনালোকে মনত ৰাখিব পুৰবি ডেয়াৰীৰ ফালৰ পৰা আহিছে গুৱাহাটীত চাকৰি লগতে নলবাৰী জিলা ন্যায়পালিকাত আহিছে চাকৰি লগতে যোৰহাট জিলাৰ ন্যায়পালিকাত আহিছে চাকৰি ইয়াতে আছে অফিস এসিস্টেন্টৰ লগতে ইয়াতে পিয়নৰ চাকৰিও আছে গতিকে তিনিখন নোটিছ আপোনালোকে মন কৰিব গুতে তিনিখনতে ভাল ভাল ভ্যাকেন্সি আছে লগতে পদো যথেষ্ট আছে লগতে এই নোটিছখন নতুন হৈ যেটো আপোনালোকে ভালকে চাব গিটেখন নোটিছ আৰু যেটো আপোনালোকৰ পছন্দ হয় বা ইন্টাৰেস্টেড হয় আৰু এলিজিবল ফুলফিল হয় তাতে এপ্লাই কৰিব পাৰিব গতিকে বলক ভিডিওটো আৰম্ভ কৰো লগতে নিশ্চয়ৰূপে ভিডিওটো লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব নকৰিলে লাইক কৰিব কমেন্ট সেকশন কিবা এটা ক'ব যাতে আপোনালোকে যদি কিবা বুজি নাপায় বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু আমি প্ৰথমতে আলোচনা কৰিম যেটো পুৰবি ফালৰ পৰা গুৱাহাটীত যিখিনি চাকৰি আছে অসম গভৰ্ণমেন্টৰ জব আৰু লগতে দ্বিতীয়তে আলোচনা কৰিম নলবাৰী জিলাৰ ন্যায়পালিকাত যেটো পিয়ন আৰু অফিস এসিস্টেন্টৰ পদ মুকলি হৈছে আৰু লগতে যোৰহাটৰ জিলাৰ ন্যায়পালিকাটো পিয়ন আৰু বিভিন্ন ধৰণৰ ভ্যাকেন্সি মুকলি হৈছে গতে তিনিটা একেলগে আপোনালোকে চাব ভাল ধৰণে আৰু বহুতে মোক কৈছিলে যে এই আপুনি একেবাৰতে এটা ভিডিও দিয়ক যাতে সকলোখিনি আমি চাকৰিৰ কথা গম পাব পাৰো গতিকে সেই কাৰণে মই তিনিটা ৰিক্ৰুটমেন্টৰ নোটিছ আনিছো খুব শৰ্টলি বুজাম কাৰণ সকলোৰে হাতত সময় নাথাকে একেৰা ভিডিও চাবলৈ গতিকে সকলোকে চাব একেবাৰতে সকলোখিনি ইনফৰমেশন জানিব পাৰিব যে ওয়েবসাইট হয় ইয়াতে যদি ভিজিট কৰে প্ৰথমটো আপোনালোকে দেখা পাব যেটো এক্সিকিউটিভ মাৰ্কেটিং এণ্ড সেলছত আৰু লগতে এসিস্টেন্ট টু পাৰচেজ এনে ধৰণে এসিস্টেন্ট সেলস এণ্ড ডিস্ট্ৰিবিউশন আৰু এনে ধৰণে যিমানখিনি ভ্যাকেন্সি আছে ইয়াতে আপোনালোকৰ 8টা যেহেতু ইয়াতে ওলাইছে কিন্তু ইয়াতে ভেৰিয়াস পোষ্ট বুলি লিখিছে আৰু ভেৰিয়াস ভ্যাকেন্সি এইখিনি গতিকে ইয়াতে কিমানটা আছে বুলি কৈছে 8টা টাইপৰ ইয়াতে চাকৰি পাব যত আপোনালোকৰ এইখিনি কাৰণে মুকলি কৰিছে লগতে ইয়াৰ বাবে এক্সপেৰিয়েন্স কি লাগিব সেইখিনি আমি চাই লম প্ৰথমতে আৰু এপ্লাই কৰিবৰ কাৰণে কিন্তু ইয়াতে এপ্লাই নাও কৰিব লাগিব গতিকে মই প্ৰথমতে এক্সপেৰিয়েন্সখিনি দেখুৱাই লম কি লাগিব আৰু প্ৰথমটো যেটো হয় এক্সিকিউটিভ মাৰ্কেটিং এণ্ড সেলছৰ কাৰণে আপোনালোকে ইয়াতে উল্লেখ কৰি দিছে গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকৰ যেটো ইয়াতে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন অথবা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ডিপ্লোমা থাকিব লাগিব যেটো বিজনেছ এডমিনিষ্ট্ৰেচন মাৰ্কেটিং লগতে ইয়াতে এক্সপেৰিয়েন্সখিনি উল্লেখ কৰি দিছে 5 বছৰ এক্সপেৰিয়েন্স লাগিব যেটো আপোনালোকৰ মাৰ্কেটিং এণ্ড সেলছত যেটো ডেয়াৰী থাকিব লাগিব অথবা আপোনালোকৰ FMCG ৰিটেইলাৰ সেক্টৰৰ পৰা হ'ব লাগিব এনে ধৰণে সকলোখিনি উল্লেখ কৰি দিছে গ্ৰেজুৱেটৰ কাৰণে কি লাগিব পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 3 বছৰ লাগিব লগতে ক্যান্ডিডেট উইথ এক্সপেৰিয়েন্স আপোনালোকে ইয়াতে উল্লেখ কৰিছে অৰ্ডাৰ সেক্টৰ লগতে নেক্সট দ্বিতীয়টো কাৰণে এনে ধৰণে ইয়াতে উল্লেখ কৰিছে আপোনালোকে নিশ্চয়ৰূপে স্ক্ৰিনশ্বট মাৰি ল'ব যদি আপোনালোকৰ ইয়াৰে ফুলফিল হৈছে তেতিয়া নিশ্চয়ৰূপে ইয়াতে এপ্লাই কৰিব আমি নেক্সট ভ্যাকেন্সিখিনিলৈ যাম কিমান কি এক্সপেৰিয়েন্স বিচাৰে সকলোখিনি উল্লেখ কৰিছে আপোনালোকে চাই ল'ব কি বিচাৰিছে ইয়াতে যেহেতু ভিডিওটো বেছি দীঘল কৰিব নিবিচাৰো নেক্সট আমাৰ যিখিনি পদ আছে সেইখিনি আমি চাবলৈ যাওঁ গতিকে এইখিনি আছিল ইয়াৰ ইনফৰমেশনখিনি যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক ডেসক্ৰিপচনত দিয়া হ'ব ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ফুলফিল হয় লাষ্ট ডেটটো আছে আপোনালোকৰ 9 তাৰিখ 6 মাহ 2024 আৰু এপ্লাই ষ্টাৰ্ট হৈছে 22 তাৰিখ 5 মাহ 2024 ইয়াতে উল্লেখ কৰি দিছে আৰু দ্বিতীয়টো যেটো ৰিক্ৰুটমেন্ট আহিছে আপোনালোকৰ যোৰহাটৰ ফালৰ পৰা আহিছে যেটো অফিস আৰু পিয়ন এণ্ড অফিস এসিস্টেন্টৰ কাৰণে ইয়াতে আপোনালোকৰ কি লাগিব উল্লেখ কৰি দিছে অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি যোৰহাট লগতে আপোনালোকে যদি চাই ডিস্ট্ৰিক্ট জুডিশিয়েল কোৰ্ট কমপ্লেক্স যোৰহাট লগতে এইখিনি হৈছে ফোন নম্বৰ আৰু ইয়াতে উল্লেখ কৰি দিছে যেটো এইখিনি হৈছে কিন্তু পোষ্ট অফ অফিস এসিস্টেন্টৰ কাৰণে আৰু পিয়নৰ কাৰণে যেটো কন্ট্ৰাকচুৱেল হয় যিসকলে ভাবিছে কন্ট্ৰাকচুৱেলত কৰিম বুলি তেতিয়াও পাৰিব তেওঁলোকে ইয়াতে যেটো অফিস এসিস্টেন্টৰ কাৰণে উল্লেখ কৰিছে আৰু পিয়নৰ কাৰণে উল্লেখ কৰিছে সৰ্বমুঠ তিনিটা আছে আৰু ইয়াতে দৰমহাখিনি মন্থলি স্যালাৰি 18000 আৰু ইয়াতে পিয়নৰ কাৰণে মন্থলি স্যালাৰিটো 12000 আৰু ইয়াতে ডেট অফ ওয়াক ইন ইন্টাৰভিউ হ'ব তাৰ বাবে কি লাগিব এইখিনি চাই লওক আৰু ইয়াতে আপোনালোকক সকলোখিনি উল্লেখ কৰি দিছে প্ৰথমতে যদি চাই আপোনালোকৰ ইয়াতে নেম অফ দা পোষ্ট অফিস এসিস্টেন্টৰ কাৰণে এটা আছে 18000 স্যালাৰি এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে নলেজ থাকিব লাগিব আপোনালোকৰ বেসিক কম্পিউটাৰ এপ্লিকেশনত লাইক যেনেকে MS অফিসত থাকিব লাগিব ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট DTP কৰিব পাৰিব লাগিব ইংলিশ অথবা আসামিছত আৰু লগতে ইন্টাৰনেটৰ বিষয়ে জানিব লাগিব এইখিনি ইয়াতে উল্লেখ কৰিছে মোড অফ ৰিক্ৰুটমেন্ট ওয়াক ইন ইন্টাৰভিউ হ'ব কম্পিউটাৰ স্কিল টেষ্ট হ'ব যেটো শৰ্ট লিষ্ট ক্যান্ডিডেট সকলে ইয়াতে ওয়াক ইন্টাৰভিউখিনি কাৰণে প্ৰসেস কৰা হ'ব বুলি উল্লেখ কৰি দিছে কম্পিউটাৰ স্কিল টেষ্টত ঠিক আছে লগতে যিসকলে পাস কৰিব তেওঁলোক কম্পিউটাৰ স্কিল টেষ্ট দিবলৈ শৰ্ট লিষ্ট কৰিব লগতে ইয়াতে আপোনালোকৰ 10 ইয়াৰ ইনিশিয়ালি 1 ইয়াৰ কাৰণে অৰ্থাৎ যেটো এবছৰীয়া এবছৰৰ বাবে এইখিনি হয় যেটো আপোনালোকৰ কন্ট্ৰাকচুৱেল আৰু দ্বিতীয়টো হৈছে এজটো হৈছে 21 ইয়াৰ্স 40 ইয়াৰ্সলৈকে এজ ইলেকশনো পাব গভৰ্ণমেন্ট ৰুল অনুসৰি লগতে দ্বিতীয়টো পিয়নৰ কাৰণে এটা আছে ইয়াতে 12000 পৰা পাব দৰমহা ফিক্স হয় এটো লগতে কোৱালিফিকেশন এডুকেশন কোৱালিফিকেশন আপোনালোকৰ ইয়াতে 8 পাস লাগিব আৰু ওয়াক ইন ইন্টাৰভিউ হ'ব ইনিশিয়ালি পিৰিয়ড এবছৰৰ কাৰণে কৰিব পাৰিব কামটো আৰু ইয়াতে 21 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এইখিনি উল্লেখ কৰি দিছে এজ ইলেকশন ইয়াতে লাভ কৰিব গতিকে সকলোখিনি ইয়াতে ডিটেইল দিছে যেটো নেক্সট আহিছে হেতু আমি চাম লগতে ইয়াতে কি লাগিব ইয়াতে উল্লেখ কৰিছে ওয়াক ইন ইন্টাৰভিউ ডেটখিনি মই যেহেতু জনাই দিলো আপোনালোকৰ আৰু ইয়াতে উল্লেখ কৰিছে ওয়াক ইন ইন্টাৰভিউ 2 তাৰিখ 6 মাহ 2024 10টা বজাত হ'ব লগতে আপোনালোকৰ ইয়াতে পোষ্টটোৰ কাৰণে এটো এটা পোষ্টৰ কাৰণে এইখিনি আছিল
আৰু এইখিনি অফিচ এছিষ্টেণ্টৰ কাৰণে। দ্বিতীয়টো হৈছে ইয়াতে যিটো পিয়নৰ কাৰণে আৰু বাকীখিনিৰ কাৰণে 30 তাৰিখ 6 মাহ 2024 হ'ব 10টা বজাত। আৰু লগতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ অফ ৱাক ইন ইণ্টাৰভিউ ইন বৰ্ড চিলেকশ্যন উইল ষ্টাৰ্ট 8:30 till 10:30 লৈকে। অৰ্থাৎ ইয়াতে বোলে নো কেণ্ডিডেট উইল বি এলাউড টু ৰেজিষ্টাৰ ফৰ দ্য ৱাক ইন ইণ্টাৰভিউ আফটাৰ 10:30 AM ইন এনি চাৰ্কামষ্টেঞ্চেছ। আৰু লগতে ইয়াতে আফটাৰ কমপ্লিমেণ্টছ অফ ৱাক ইন ইণ্টাৰভিউ এংগেজমেণ্ট পোষ্ট 1 শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ফৰ ৱাক ইন ইণ্টাৰভিউ প্ৰচেছ উইল বি কল অৰ কম্পিউটাৰ স্কিল। যিসকল শ্বৰ্ট লিষ্ট হ'ব তেওঁলোকক কম্পিউটাৰ স্কিল টেষ্টটো দিবলৈ দিব বুলি ইয়াতে উল্লেখ কৰিছে সকলোখিনি। বাকী আপোনালোকৰ প্ৰুফ কি লাগিব ইয়াতে সকলোখিনি উল্লেখ কৰিছে। আছাম গেজেট যিটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মত ডাউনলোড কৰি ল'ব, SSLC এডমিট কাৰ্ড লাগিব এজ প্ৰুফ হিচাপে, লগতে SSLC এডমিট কাৰ্ড লাগিব, স্কুল চাৰ্টিফিকেট ফৰ এজ প্ৰুফ, আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন, কম্পিউটাৰ এডুকেশ্যন চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন, লগতে 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এমপ্লয়মেণ্ট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এইখিনি যদি আছে তেতিয়াহে লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো। গতিকে এইখিনি আছিলে সকলোখিনি ইয়াতে উল্লেখ কৰিয়ে দিছে। আৰু যিসকলে ভাবিছে কৰিম বুলি এপ্লাই নিশ্চিতভাৱে পাৰিব এপ্লাই কৰিবলৈ। আৰু লগতে আপোনালোকে ভেনুটো মনত ৰাখিব, ক'ত হ'ব আপোনালোকৰ দ্য ভেনু অফ দ্য ইণ্টাৰভিউ ইজ ইন অফিচ অফ দ্য লিগেল এইড ডিফেন্স কাউন্সিল ছিষ্টেম যোৰহাট আছাম। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ৱাক ইন ইণ্টাৰভিউ। আৰু টাইমখিনি মনত ৰাখক, এইখিনি আছে টাইমটো যিমান তাৰিখে হ'ব সকলোখিনি উল্লেখ কৰি দিছে। আৰু কি ডকুমেণ্ট সেইখিনি মই জনালোঁ। নেক্সট যিটো আহিছে আৰু যিটো 3 নম্বৰ ভেকেঞ্চি ৰিক্ৰুইটমেণ্ট মুকলি হৈছে নলবাৰীৰ ফালৰ পৰা আহিছে। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম ADR চেণ্টাৰ নলবাৰী যিটো 20 মে 2024 এডভাৰটাইজমেণ্টৰ সকলোখিনি কথা উল্লেখ কৰি দিছে ইয়াতে। আৰু ইয়াতে আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে যিখিনি পদ আহিছে ইয়াতে সকলোবিলাক। আৰু লগতে প্ৰথমটো আহিছে অফিচ এছিষ্টেণ্ট, দ্বিতীয়টো আহিছে পিয়ন, আৰু ৰিটেন টেষ্ট হ'ব, কম্পিউটাৰ স্কিল টেষ্ট এণ্ড পাৰ্চনেল ইণ্টাৰভিউ হ'ব ইয়াৰ বাবে। আৰু দৰমহাটো 15,000 পাৰ মান্থ দিব। লগতে পিয়নৰ কাৰণে ইয়াতে উল্লেখ কৰিছে পাৰ্চনেল ইণ্টাৰভিউ, আৰু ইয়াতে আপোনালোকৰ 10,000 টকাকৈ হ'ব বুলি উল্লেখ কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ষ্ট্ৰীম অফ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব। আৰু 8 পাছৰ কাৰণে আপোনালোকৰ যিটো পিয়নৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে 1 year ডিপ্ল'মা কম্পিউটাৰ এডুকেশ্যন থাকিব লাগিব অফিচ এছিষ্টেণ্ট পদটোৰ কাৰণে এপ্লাই কৰিবলৈ। আৰু লগতে আপোনালোক 18 পৰা 38 বছৰ বয়সলৈকে ইয়াতে এইজটো ৰাখিছে এপ্লাই কৰিবৰ কাৰণে। এপ্লিকেণ্ট হেভ টু ছাবমিট দ্য ফিল আপ ষ্টেণ্ডাৰ্ড ফৰ্ম এলং উইথ অল কপিজ অফ চেল্ফ এটেষ্টেড ডকুমেণ্ট লাইক এইজ প্ৰুফ দিব লাগিব চেল্ফ এটেষ্টেড কৰি, লগতে এডুকেশ্যন এণ্ড অদাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, এণ্ড এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফ, আৰু 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব ষ্টেণ্ডাৰ্ড যিহেতু এইটো আপোনালোকে ফিল কৰিব লাগিব। লগতে ইয়াতে আপোনালোকৰ কেণ্ডিডেটসকলে ইয়াতে উল্লেখ কৰিছে এপ্লিকেশ্যন ড্ৰপ বক্স হিচাপে পঠিয়াব পাৰে, প্লেচ এট দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম ADR চেণ্টাৰ। অৰ্থাৎ এইটোৱে হৈছে এড্ৰেছটো মনত ৰাখিব, নহ'লে ফেক বুলি দুটা মানে চৰি থাকে তেওঁলোকৰ কাৰণে কৈছোঁ। ইয়াতে এপ্লিকেশ্যন ড্ৰপ বক্স দিব লাগিব, প্লেচটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম ADR নলবাৰী ডিউৰিং অফিচ আৱাৰ। অৰ্থাৎ ইয়াতে আপোনালোকে দিব পাৰিব বুলি উল্লেখ কৰি দিছে। পোষ্টৰ ফালৰ পৰা পঠিয়াব পাৰে। লগতে ইয়াতে নেক্সট হৈছে আপোনালোকৰ দ্য এপ্লিকেশ্যন শুড বি এড্ৰেছ ডিষ্ট্ৰিক্ট ছেছন এণ্ড জাজ চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী। এইখিনি হৈছে ইয়াতে আপোনালোকৰ এড্ৰেছ কৰিব লাগিব। নেক্সট আপোনালোকৰ এইটো হৈছে এইখিনি আপোনালোকৰ উল্লেখ কৰি দিছে ইয়াতে সকলোখিনি কথা। লগতে আৰু ইয়াৰ বাবে আপোনালোকৰ লাষ্ট ডেট ৰাখিছে ছাবমিশ্যন এপ্লিকেশ্যনৰ 30 days। লগতে আপোনালোকে নিউজ পেপাৰ অথবা নটিচ বৰ্ড বা অফিচিয়েল ৱেবছাইটত সকলোখিনি কথা উল্লেখ কৰিছে, যিহেতু মই আপোনালোকক নটিচখিনি দেখুৱাই দিছোঁ। আৰু কণ্ট্ৰেকচুৱেল বেচিছত আপোনালোকে এবছৰৰ কাৰণে এইখিনি ৰাখিছে। গতিকে যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে পাৰিব যদি এপ্লাই কৰোঁ বুলি ভাবে। সকলোখিনি কথা ইয়াতে উল্লেখ কৰিছে, কি পৰীক্ষা হ'ব এইখিনি আপোনালোকে পঢ়ি চাওক, ইয়াতে উল্লেখ কৰি দিছে সকলোবিলাক। যদি কিবা বুজি নাপায় নিশ্চয়কৈ জনাব, আৰু কেনেকৈ পঠিয়াব লাগে সেইখিনি বিষয়ে যদি নাজানে আমালৈ মেছেজ কৰিব পাৰে, সকলোখিনি ডিটেইলছ আপোনালোকক বুজাই দিয়া হ'ব। তো এই তিনিটা আছিলে সুখবৰ। গতিকে আপুনি যিসকলে ভাবে এপ্লাই কৰিম বুলি নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব। গতিকে আমাৰ চেনেলৰ লগতো জইন হৈ থাকিব, যাতে আহিব লগা সকলোখিনি ভিডিঅ' আপোনালোকে লাভ কৰি থাকিব পাৰে।